নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 20 তাৰিখ আৰু ইংৰাজী 7 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। সমাগত অসম বিধানসভা নিৰ্বাচন। আগন্তুক 1.5 মাহত দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, লগতে আহিব গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰীৰ লগতে বহুকেইগৰাকী গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নেতা। সমাগত 2024 অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ অসম ভ্ৰমণ কৰিব। ডিচেম্বৰ আৰু জানুৱাৰী মাহত দুবাৰকৈ অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আজি অৰ্থাৎ শুকুৰবাৰে গুৱাহাটীলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে এই কথা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহা এমাহ 1.5 মাহৰ ভিতৰত অসমলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অসম ভ্ৰমণলৈ আহিব। ডিচেম্বৰ আৰু জানুৱাৰী মাহত অগাপিছাকৈ দুবাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। গুৱাহাটীত বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ লগতে IIM আদিৰ শুভ উদ্বোধন কৰাৰ লগতে উদ্বোধন কৰিব ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং। প্ৰধানমন্ত্ৰীৰ সমাগত দুটাকৈ অসম ভ্ৰমণৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অহা 2 মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসম ভ্ৰমণলৈ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিচেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিবলৈ আহিব। লগতে নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনৰ ইউৰিয়া আৰু এমনিয়াৰ যিটো কাৰখানা সেইটো শুভ উদ্বোধন কৰিবলৈ আহিব। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পৰা পদত্যাগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত লৈ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে ইয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত 19 ছেপ্টেম্বৰত ৰহস্যজনক মৃত্যুৰ পাছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল কৰা হৈছিল। এই RTI আবেদনলৈ লক্ষ্য ৰাখি ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পৰা পদত্যাগ কৰিবলৈ ভাস্কৰজ্যোতি মহন্তক পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰামৰ্শ মানিয়েই ভাস্কৰজ্যোতি মহন্তই এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন ক্ষেত্ৰৰ কাষত মন্ত্ৰী অশোক সিংহলৰ জৰীপ নোহোৱা মাটি। সিংহলৰ প্ৰত্যাহ্বান গ্ৰহণ দেৱব্ৰত শইকীয়াৰ। বেলেন্স শ্বীটত থকা 1,34 লাখৰ সোণাপুৰৰ মাটি কোনডোখৰত বুলি উল্লেখ কৰি তাৰ দাগ নম্বৰ, পট্টা নম্বৰ ৰাজহুৱা কৰিবলৈ আহ্বান বিৰোধী দলপতিগৰাকীৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ জৰীপ নোহোৱা ভূমি মন্ত্ৰী অশোক সিংহলৰ দখলত। ৰাজ্যত এতিয়া এই অভিযোগ আৰু মন্ত্ৰীৰ প্ৰত্যুত্তৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। যোৱা মঙলবাৰৰ কথা। বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ অভিযোগ আছিল মাটিৰ কেলেংকাৰী আৰু অশোক সিংহল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। জুবিন ক্ষেত্ৰৰ ওচৰৰ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল, মহিলা সমিতিৰ ভূমি নিজৰ পত্নীৰ নামত নামজাৰিৰ বাবে আবেদনৰ পৰা নানান কেলেংকাৰীত নাম সাঙুৰ খাই থকা মন্ত্ৰী অশোক সিংহলক মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকতে বহিবলৈ দিব নালাগে যদি মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সঁচাই কিবা কৰিছে। আনহাতে দেৱব্ৰত শইকীয়াৰ অভিযোগৰ পূৰ্বে স্থানীয় লোকেও উত্থাপন কৰি আহিছে অনুৰূপ অভিযোগ। এই সন্দৰ্ভত যোৱা বুধবাৰে মন্ত্ৰী সিংহলৰ প্ৰত্যুত্তৰ, মই দুৰ্নীতি কৰিবলৈ ৰাজনীতিলৈ অহা নাই, ৰাইজৰ সেৱা কৰিবলৈহে আহিছোঁ। ট্ৰাইবেল বেল্টৰ এচিকটা মাটি লোৱাৰ প্ৰমাণ কোনোবাই দিব পাৰিলে মই ৰাজনীতি এৰি হিমালয়ত তপস্যা কৰিম, এনেদৰে কৈ দেৱব্ৰত শইকীয়াক প্ৰত্যুত্তৰ দি উভতি ধৰে মন্ত্ৰী অশোক সিংহলে। কিন্তু মন্ত্ৰী অশোক সিংহলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই কয় যে প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে দেৱব্ৰত শইকীয়াৰ মন্ত্ৰী সিংহললৈ প্ৰত্যাহ্বান, যদি আপোনাৰ সঁচাকৈ সৎ সাহস আছে তেন্তে 24 ঘণ্টাৰ ভিতৰত এখন এফিডেভিট কৰি অসমৰ ৰাইজক দেখুৱাওক যে প্ৰশ্ন নম্বৰ 1, আপোনাৰ পৰিয়াল বা আপোনাৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোণাপুৰত কোনো মাটি নাই।
2 নম্বৰ প্ৰশ্ন, জুবিন ক্ষেত্ৰৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড আপোনাৰ নহয়। যিহেতু মন্ত্ৰী অশোক সিংহলে যোৱা বুধবাৰে দেৱব্ৰত শইকীয়াক মুকলি প্ৰত্যাহ্বান জনাই তেওঁ সোণাপুৰৰ জনজাতীয় বেষ্টনীৰ অৰ্থাৎ ট্ৰাইবেল বেল্টৰ ভূমিত মাটি থকাৰ প্ৰমাণ দিবলৈ কৈছিল আৰু অশোক সিংহলৰ সেই প্ৰত্যাহ্বানৰ উত্তৰত দেৱব্ৰত শইকীয়াই কয় যে পুনৰ লিখিছে, আপুনি হয়তো ভাবিছিল মই কেৱল হাৱাতে কথা কওঁ, কিন্তু ৰাইজে সঁচা কথা জনাৰ অধিকাৰ আছে। আপোনাৰ প্ৰত্যাহ্বানৰ উত্তৰত মই কোনো কাকতৰ বাতৰি নহয়, আপোনাৰ নিজৰ কোম্পানীৰ নথিপত্ৰই ৰাজহুৱা কৰিছোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মন্ত্ৰী অশোক সিংহলৰ পিছত এইবাৰ জুবিন ক্ষেত্ৰৰ সমীপত কোন গগৈ পৰিয়ালৰ মাটি? মন্ত্ৰী অশোক সিংহলক টাৰ্গেট কৰিছে নেকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? নে শইকীয়াৰ অভিযোগৰ আঁৰত আছে অন্য কিবা ৰহস্য? সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত, কিয়নো কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ অভিযোগৰ পিছতেই এতিয়া পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। হঠাৎ জুবিন ক্ষেত্ৰৰ সমীপত জনজাতীয় বেল্টৰ মাটি মন্ত্ৰী অশোক সিংহলে দখল কৰি আছে বুলি অভিযোগ আনিছিল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। শইকীয়াৰ এই অভিযোগ খণ্ডন কৰাই নহয়, অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজনীতি আৰু অসম এৰি হিমালয়লৈ যাবগৈ বুলি বিধায়ক শইকীয়াক প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী অশোক সিংহলে। মন্ত্ৰী সিংহলৰ প্ৰত্যাহ্বান কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই গ্ৰহণ কৰাৰ সময়তে এতিয়া দেখা গৈছে আন এক অভিযোগ। এক নিৰ্ভৰযোগ্য তথ্য অনুসৰি সোণাপুৰৰ জনজাতীয় বেল্টত পট্টা নং 83 দাগ নং 210/399 4 বিঘা 4 কঠা, তাৰপিছতে পট্টা নং 86 দাগ নং 210/402 3 বিঘা ভূমি, পট্টা নং 87 দাগ নং 210/403 4 বিঘা 3 কঠা মাটি আৰু পট্টা নং 89 দাগ নং 210/405 6 বিঘা 12 লেচা ভূমি এটা বিশেষ পৰিয়ালৰ নামত আছে। জনৈক গগৈ উপাধিৰ এজন লোক আৰু তেওঁৰ পৰিয়ালৰ নামত মুঠতে 13 বিঘা ভূমি আছে এই জনজাতীয় বেল্টত। শেহতীয়াভাৱে এই 13 বিঘা ভূমি এটা বন্ধ হৈ যোৱা কোম্পানীলৈ হস্তান্তৰ কৰিছে পৰিয়ালটোৱে। স্থানীয় ৰাইজৰ মাজত হোৱা চৰ্চা মতে এই গগৈ পৰিয়ালটো এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয়। সেয়ে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মন্ত্ৰী সিংহলৰ বিৰুদ্ধে অনা অভিযোগ আৰু এই বিশেষ পৰিয়ালটোৰ নামত 13 বিঘা ভূমি থকা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ। আচলতে কোন সঁচা কোন মিছা এতিয়ালৈকে ৰহস্য ফাদিল হোৱা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাজুলীৰ তুনি নদীৰ বুকুত ঐতিহাসিক নৌকা যাত্ৰা মুখৰিত হ'ল বৈকুণ্ঠৰ হৰিনাম তুনিয়েদি উজাই যাম। মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে মাজুলীৰ গৌৰৱপূৰ্ণ ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ এই মধুময় সময় মাজুলীত উপভোগ কৰিবলৈ মাজুলীলৈ ইতিমধ্যে আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ। মাজুলীৰ 12খন সত্ৰৰ লগতে মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱ। ইফালে ৰাসৰ সমান্তৰালকৈ বুধবাৰে ভূপেন হাজৰিকাক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত নদী পৰ্যটনক প্ৰাণ প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি তুনি নদীত ৰাধাকৃষ্ণৰ যুগলবন্দীৰে 50খন নৌকাৰে হৰিনামৰ নৌকাযাত্ৰাৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৈকুণ্ঠৰ হৰিনাম তুনিয়েদি উজাই যাম শীৰ্ষক অনুষ্ঠানেৰে আৰম্ভ হয় নৌকা বিহাৰ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু মাজুলীৰ বিধায়ক ভুৱন গাম। মাজুলীত ৰাস উপভোগ কৰিবলৈ অহা দেশী বিদেশী পৰ্যটকৰ লগতে স্থানীয় লোকসকলে অনুষ্ঠানটোত উপস্থিত থাকি এই অনুষ্ঠানটো উপভোগ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লাচিত ঘাটত 93 সংখ্যক বায়ুসেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া 93 সংখ্যক বায়ুসেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়াৰ 12:30 বজাৰ পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, সুখই আদিৰ দৰে 75খন বিমানে ভাগ ল'ব। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলকো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰ নতুন পাৰ্কৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব' চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব'টো উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি ভাইমন দা। দুখে আৱৰি ধৰা সময়ছোৱাতে অসমৰ সাংস্কৃতিক জগতৰ বাবে আহিছে এটা অতি ভাল খবৰ। অসমীয়া ছবি উদ্যোগলৈ অনস্বীকাৰ্য অৱদান আগবঢ়াই যোৱা মুনীন বৰুৱাৰ উপজা দিনটোৰ পিছদিনাই আহিছে এই খবৰটি। মুনীন বৰুৱাৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবি ভাইমন দা নিৰ্বাচিত হৈছে ইণ্ডিয়ান পেনোৰামালৈ।
ছবিখনৰ পৰিচালক শশাংক সমীৰে কয় যে মুনীন বৰুৱাৰ জন্মদিন 5 নৱেম্বৰ আৰু তাৰ এদিন পাছতে এই খবৰে সঁচাকৈ আনন্দিত কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ অকাল বিয়োগে আজিও অসমৰ সৰ্বস্তৰৰ লোকসকলক মৰ্মাহত কৰি ৰাখিছে। কাৰোৰে বাবে স্বাভাৱিক জীৱন যাপন কৰিব পৰা অৱস্থা আজিও হৈ উঠা নাই। তেনেস্থলত এই খবৰে কিঞ্চিত হ'লেও সকলোকে আনন্দিত কৰি তুলিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তাৰ শেষ হাঁহিটো আৰু তাৰ শেষ উশাহখন সম্ভৱতঃ জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰি আজি সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে ভগ্নী ডক্টৰ পামী বৰঠাকুৰে। তেওঁৰ এই আৱেগিক পোষ্টৰ পাছতে পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সৰব হৈ উঠিছে ৰাইজ। পামীয়ে কলাজ বনাই প্ৰাণৰ শিল্পীগৰাকীৰ দুখন ফটো শ্বেয়াৰ কৰে। ইয়াৰে এখন ফটো তেওঁ ছিংগাপুৰৰ অভিশপ্ত আইলেণ্ডটোলৈ গৈ থকাৰ সময়ৰ, লগতে আনখন ফটো তেওঁ সাগৰত সাঁতুৰি থকাৰ সময়ত অৱশ হৈ পৰাৰ সময়ৰ, যিখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ফটোখনৰ তলত পামীয়ে লিখিছে যে হিজ লাষ্ট স্মাইল এণ্ড হিজ লাষ্ট ব্ৰিথ প্ৰবেবলি কিলছ মি এভৰি মিনিট, প্ৰমিছ আই উইল নেভাৰ ফৰগেট, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাৰ শেষৰ হাঁহিটো আৰু তাৰ সম্ভৱত তাৰ শেষ উশাহখন, প্ৰতি মিনিটতে মই মৰিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ মই কেতিয়াও নাপাহৰোঁ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। উল্লেখযোগ্য যে ন্যায় বিচাৰি অবিৰতভাৱে দাবী জনাই আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰে। জুবিনৰ মৃত্যুৰ পাছৰে পৰা কেইবাবাৰো সামাজিক মাধ্যমত তেওঁক সোঁৱৰি তেওঁৰ মৃত্যুৰ ন্যায়ৰ দাবী জনাই আহিছে পৰিয়ালৰ লোকসকলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজন। গহপুৰ সমজিলাৰ ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাত অহা 8 নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজনেৰে আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই উপলক্ষে আধাৰশিলা স্থাপনৰ ভূমি পূজনৰ বাবে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভোলাগুৰি চাহ বাগিচালৈ অনা 270টা অমৃত কলহ আজি বিয়লি 3 বজাত ভোলাগুৰি পায়হি। অমৃত কলহ কঢ়িয়াই অনা পুষ্পসজ্জিত বাহনখন ভোলাগুৰি চাহ বাগিচা পোৱাৰ লগে লগে ধূপ ধূনা, পুষ্পবৃষ্টি, আয়তীৰ উৰুলি আৰু মংগলধ্বনিৰে এক ভক্তিভৰা পৰিৱেশৰ সৃষ্টি হয় বাগিচাখনৰ বিশ্ববিদ্যালয়ৰ স্থাপন হ'বলগীয়া এলেকাটোত। ইয়াৰ পিছত উক্ত অমৃত কলহসমূহ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্ৰভাতী থাউচেনৰ আজি কাৰ্যভাৰ গ্ৰহণ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰভাতী থাউচেনে আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী থাউচেনক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ আগেয়ে আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী থাউচেনক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম মণিৰঞ্জনে কালি এটা নিৰ্দেশ জাৰি কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ সপোনৰ অন্তিম কথাছবি ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল দুলীয়াজনৰ পাৰ্থ প্ৰতিম গগৈ নামৰ এজন ব্যক্তি। অসমীয়াৰ আৱেগ জড়িত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ কথাছবি ৰৈ ৰৈ বিনালে পাইৰেচি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুলীয়াজনৰ পাৰ্থ প্ৰতিম গগৈ নামৰ এজন যুৱক। উল্লেখযোগ্য যে ৰৈ ৰৈ বিনালে চিনেমাখনত যাতে কোনো ধৰণৰ পাইৰেচি বা কোনো ক্ষেত্ৰত পাইৰেচি নহয় তাৰ বাবে সষ্টম হৈ আছিল অসম আৰক্ষী আৰু জুবিন ফেন ক্লাব। তাৰ পিছতো নিজৰ কুচৰিত্ৰ সলনি নকৰা এচাম লোকৰ বাবে সংঘটিত হৈ আহিছে এনে ঘটনা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত ভয়ানক আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণ। ৰাজ্যখনত আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশুৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্ৰতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালিজাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কৰ্ম পৰিকল্পনা যুগুত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় 363টা স্থানত গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে
2020 চনৰ পৰা ৰাজ্যখনত 45,000ৰো অধিক গাহৰি এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে আৰু 12,500ৰো অধিক গাহৰি পালকৰ ক্ষতি হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ 2025 বৰ্ষৰ চুকাফা বঁটা। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ 2025 বৰ্ষৰ চুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা 2 ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতি বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আৰ্থ-সামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি যিসমূহ বাতৰি আনো আপোনালোকে যদি আজিৰ পেপাৰখনৰ লগত তুলনা কৰি চাই তেতিয়াহ'লে যিসমূহ গুৰুত্বপূৰ্ণ বাতৰি আছে সেই গোটেই বাতৰিসমূহ আপোনালোকে 20 মিনিটৰ ভিতৰত এই ভিডিঅ'টোত পাই যায়। সেইকাৰণে প্ৰতিদিনে এই ভিডিঅ'টো পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামতো দি যাব পাৰে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 7 নৱেম্বৰ 2025 শুক্ৰবাৰৰ দিনটো অসমৰ বতৰ আংশিক মেঘাচ্ছন্ন আকাশৰ সৈতে সেমেকা বতৰ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:34 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:38। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। সাগৰত নামিল ভাৰতৰ নতুন নৌশক্তি ইক্ষক। ভাৰতীয় নৌসেনাই হাইড্ৰগ্ৰাফিক জৰীপ ক্ষমতা বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে জৰীপ জাহাজ শ্ৰেণীৰ বৃহৎ SVL তৃতীয়খন জাহাজক ইক্ষক ব্যৱহাৰ কৰিবলৈ সাজু হৈছে। বৃহস্পতিবাৰে কোচিৰ নৌসেনাৰ ঘাটিত অনুষ্ঠিত এক অনুষ্ঠানত নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে জাহাজখনৰ সেৱা আৰম্ভ কৰা হয়। দক্ষিণ নৌসেনাৰ কমাণ্ডক ভিত্তি কৰি এইখন হ'ব প্ৰথমখন জৰীপ জাহাজ। ইক্ষক নামৰ অৰ্থ হৈছে গাইড বা পথ প্ৰদৰ্শক। জাহাজখনৰ কেপ্টেইন আৰু কমাণ্ডিং অফিচাৰ ত্ৰিভুৱন সিঙে কয় যে নামৰ সৈতে সঁচা অৰ্থত SVL ইক্ষক সকলো নাবিকৰ বাবে গাইড হ'ব। তেওঁ কয় যে জাহাজখনৰ বাৰ্তা হৈছে নিৰ্ভীকতা, সাহস আৰু পথ প্ৰদৰ্শন। দেশৰ সৰ্ববৃহৎ জৰীপ জাহাজখনে ভাৰতীয় নৌসেনাৰ প্ৰগতিৰ ইতিহাসত এক উল্লেখযোগ্য অধ্যায়ৰ সূচনা কৰিবলৈ ইতিমধ্যে সাজু হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিহাৰত আৰম্ভ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বহুচৰ্চিত বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান কালি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ 18খন জিলাৰ 121খন আসনৰ বাবে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণ। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ 1314গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি যিসকলে হেভিৱেইট প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিছে সেইসকলৰ ভিতৰত অন্যতম হৈছে RJDৰ নেতা তথা ইণ্ডি মিত্ৰজোঁটৰ পৰা প্ৰক্ষেপিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ, বিজেপিৰ শক্তিশালী প্ৰাৰ্থী তথা বৰ্তমানৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আদি। গতিকে স্বাভাৱিকতে বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ হৈ উঠিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা। দেশত কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিচালনা নীতি নিৰ্দেশনা মুকলি কৰিছে। এই নীতি নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালী গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুৰে মন্ত্ৰালয়ৰ সচিব S কৃষ্ণনৰ উপস্থিতিত আজি নতুন দিল্লীত এই নীতি নিৰ্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুৰে কয় যে কাৰো ক্ষতিসাধন নকৰাটো এই পৰিকাঠামোৰ মূল উদ্দেশ্য। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অভিনেতা ছলমান খানৰ বিৰুদ্ধে কনজিউমাৰ কোৰ্টত গোচৰ ৰুজু। ৰোষত পৰিছে বলিউডৰ অভিনেতা তথা প্ৰযোজক ছলমান খান। অভিনেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি কনজিউমাৰ কোৰ্টত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে এগৰাকী অধিবক্তা তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা এগৰাকীয়ে। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপিৰ জ্যেষ্ঠ নেতা ইন্দৰ মোহন সিং হানিয়ে অভিনেতা ছলমান খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কনজিউমাৰ কোৰ্টত দাখিল কৰা এই অভিযোগ পত্ৰত অভিনেতাগৰাকীয়ে পান মছলাৰ বিজ্ঞাপনত অংশ লোৱাৰ কথা উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে অভিনেতা ছলমান খানে ৰাজশ্ৰী নামৰ এটি পাণ মছলাৰ বিজ্ঞাপনত অংশ লৈ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। এই প্ৰচাৰ আৰু প্ৰসাৰ বিভ্ৰান্তিকৰ বুলি অভিযোগ কৰি এজাহাৰত উল্লেখ কৰিছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্বজয়ৰ ট্ৰফি হাতত লৈ প্ৰধানমন্ত্ৰীৰ কাষত ভাৰতীয় মহিলা ক্ৰিকেট দল। ICC মহিলা বিশ্বকাপ জয় কৰি ভাৰতক গৰ্বিত কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে যোৱা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে। নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ICC এদিনীয়া মহিলা বিশ্বকাপ দখল কৰে। প্ৰধানমন্ত্ৰীয়ে দলটোক এই জয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে ছ'চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে তিনিবাৰকৈ পৰাজয় আৰু ট্ৰলিঙৰ সন্মুখীন হোৱাৰ পিছতো প্ৰতিযোগিতাখনত উল্লেখযোগ্য প্ৰত্যাৱৰ্তনৰ বাবে দলটোক প্ৰশংসা কৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ফিলিপাইনছত টাইফুনৰ সন্ত্ৰাস, ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা। প্ৰাকৃতিক দুৰ্যোগে বিভীষিকাৰ সৃষ্টি কৰিছে দক্ষিণ পূব এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ দ্বীপৰাষ্ট্ৰ ফিলিপাইনছত। কেতিয়াবা যদি ভূমিকম্প হয়, কেতিয়াবা আকৌ ঘূৰ্ণী বতাহ। দেশখনৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়াকৈ টাইফুন কালমেইগিৰ ফলত 114গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক নিৰুদ্দেশ হৈ পৰিছে। এনে পৰিস্থিতিত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে বৃহস্পতিবাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। বেছিভাগ লোকেই কৃত্ৰিম বানৰ ফলত মৃত্যুমুখত পৰিছে। এতিয়াও 127গৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ কথা জানিব পৰা গৈছে। কেন্দ্ৰীয় প্ৰদেশ চেবু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে দ্বীপপুঞ্জৰ পৰা দক্ষিণ চীন সাগৰৰ মাজেৰে পাৰ হৈ যায় গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণী বতাহজাক। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায়, এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।